পৰম শ্ৰদ্ধাৰ ভাগৱত প্ৰেমী বাপ বান্ধৱ আই মাতৃ উৰণ বুৰণ গজন ধন চাৰিমুঠি জীৱৰ আমি শ্ৰীচৰণত সকলোৰে শ্ৰীচৰণত প্ৰাৰ্থনা ধৰিছোঁ হওক। শ্ৰীমদ ভাগৱত শ্ৰৱণ আৰু কীৰ্তন পঠন এই অনুষ্ঠানটি আমি আগুৱাই লৈ যাব বিচাৰিছোঁ। জয়তে আমি সকলোৰ শ্ৰীচৰণত প্ৰাৰ্থনা ধৰিছোঁ, প্ৰেম সহকাৰে ভক্তি সহকাৰে শ্ৰদ্ধা সহকাৰে। মংগলময় ভগৱন্ত বাসুদেৱে সকলোৰে মংগল কৰক, সকলোকে কৃপা দৃষ্টি প্ৰদান কৰক। তাৰে কামনাৰে আজি আমি এই ভাগৱত পাঠ আৰম্ভ কৰিব বিচাৰিছোঁ। কালি নাৰদৰ উপৰিজন্মৰ বিষয়ে যিখিনি কথা ইয়াত উল্লেখিত হৈছে, আমি আকৌ আজি তাৰ পৰাই আকৌ আৰম্ভ কৰিম। ভয়ং সদা পৰিভগ্নমভীষ্ট দুহং তীথাস্পদং শিৱ বিনিঞ্চিনুতং শৰণ্যম ভিতাৰ্তিহং পনত পাল ভবাদ্ৰেৱতং বন্দে মহাপুৰুষতে শৰণাৰবিন্দ। প্ৰভু পনত জন প্ৰতিপালক মহাপুৰুষ ভগৱান দুখ বিনাশন অভীষ্ট ফলপদ আপোনাৰ শ্ৰীচৰণত প্ৰণাম কৰিছোঁ। সৰ্বতীৰ্থময়ী গংগা যি চৰণত উৎপন্ন হৈছে, ব্ৰহ্মা শিৱ আদি দেৱতাই ভক্তি সহকাৰে যি চৰণত প্ৰণাম কৰে, সেই চৰণৰ পদ্ম জীৱ প্ৰকৃত আশ্ৰয়স্থল। সেই ভক্তৰ বাঞ্ছা কল্পতৰু আপোনাৰ হৃদয় হবৰ দুখ নাথাকে। তেওঁলোকে আপোনাৰ শ্ৰীচৰণ পদ্মক ধ্যান কৰি অনন্ত পাৰ সংসাৰ পাৰ হয়। নমো ব্ৰহ্মণ্য দেৱায় গো ব্ৰাহ্মণ হিতায় চ জগৎ হিতায় কৃষ্ণায় গোবিন্দায় নমো নমো নমঃ। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। কৃষ্ণ। কতৈখনে প্ৰভু পাছে ভৈলাই অন্ত ধ্যান, কৃষ্ণকনে দেখি দুনাই দুনাই কৰ ধ্যান। ৰাম ৰাম তথাপি নাপাওঁ লাগ ও মাধৱ বন্ধু। ও কান্দিলো অনেক শোকে হেলে ফুটে বুক। ৰাম ৰাম। নাৰদৰ হৃদয় পদ্মত প্ৰভু ভগৱন্তই দেখা দিলে, নাৰদে দৰ্শন কৰিলে, কিন্তু পাঁচ মুহূৰ্তত তেখেত নাৰদৰ হৃদয়ৰ পৰা অন্তৰ্ধান হ'ল। নাৰদে কান্দি কান্দি কৃষ্ণক প্ৰাৰ্থনা জনাইছে, হে প্ৰভু মোক তুমি আকৌ এবাৰ দেখা দিয়া। তেওঁ দুনাই আকৌ ধ্যানত বহে, কিজানিবা ভগৱন্তক তেখেতে দৰ্শন পায় নাই। সৰ্বশেষত নাৰদে কান্দি কান্দি ভাগৰি গ'ল। এ ৰাম ঐ এখনে আছিলা হৃদয়ত দেখা দিয়া, কৈক গৈলা বন্ধু বুলি অধা কৰিলোহিয়া। অনন্তৰে আকাশত শুনিলো বচন, ঐ এৰি মুক লাগি অবালক ক্ৰন্দন। কিছু সময়ৰ পাছত নাৰদে এটি আকাশবাণী শুনিলে যে, বালক তুমি আৰু কান্দি থাকিব নালাগে, তোমাৰ হৃদয় পদ্মত মই দেখা দিলোঁ, তুমি পবিত্ৰ হলা। আৰু কৈছে নতু গুছে হৈমকে মনৰ মল
মোহক দেখা ও আউৰই জন্ম তৰাম। আমি এটি অনুৰোধ ৰাইজৰ ওচৰত আমি ৰাখিছোঁ যে ভাগৱতৰ আটাইখিনি কাহিনী যিখিনি চৰিত্ৰ ভাগৱতত খোদিত আছে এই চৰিত্ৰ আটাইখিনি আমাৰ মানৱ সমাজলৈকে প্ৰভু ভগৱন্তই শুকৰ জৰিয়তে পৰীক্ষিত নিমিত্ত কৰি লৈ আমাক তেখেতে জনাইছে যে কি কৰ্মৰ দ্বাৰা কি সৎভাৱনাৰ দ্বাৰা আমি এই তেখেতৰ বিনন্দীয়া সৃষ্টিত বসবাস কৰি আনন্দ মনেৰে বৈকুণ্ঠগামী হ'ব পাৰোঁ তাৰে বিষয়ে তেখেতে আমাক এই ভাগৱতৰ জৰিয়তে কাহিনীৰ জৰিয়তে বাৰ্তাবিলাক দি থৈ গৈছে আৰু কৈছে সৌম্যকে নুগুচেই যেন মনৰ মল। সৌম্য শব্দৰ বৰ্তমান কৈছে মনৰ যিটো মল মলিনতা এই মনৰ মল যদি আমাৰ গুচাব আমি নোৱাৰোঁ তেনেহ'লে কৃষ্ণক প্ৰাপ্তি হোৱা আমাৰ সম্ভৱ নহয় বুলি কৈছে। এতিয়া আমি বিভিন্ন পুৰাণ ভাগৱত গীতা মহাভাৰত ৰামায়ণ আদিৰ পৰা আমি এটি বাৰ্তা পাইছোঁ যে মনৰ যিটো মল এই মনৰ মলটো গুচাবৰ কাৰণে আমাক কিহৰ প্ৰয়োজন? এই মনৰ মল গুচাবৰ কাৰণে কোনো চেম্পু নাই, কোনো চাবোন নাই। আপুনি মনৰ মল গুচাব লাগিলে সাধু সংগত আহিব লাগিব। সাধু সংগৰ লগত আপুনি ভগৱন্ত কৃষ্ণৰ শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব। এনেকুৱাকৈ আহোঁতে কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰোঁতে অলপ এটা তিলৰমান কৰি আমাৰ মনৰ মনসমূহ গুচি যাব। নহ'লে আমি কোনো চেম্পুৰে কোনো চাবোনেৰে ধুই আমি এই মনৰ মল গুচাব নোৱাৰোঁ। ভাগৱতত কৈছে সাধু সংগে থাকি হোৱে ঈশ্বৰৰ ভকতি এহি অনুক্ৰমে বিকৰ্মীয়ে পোৱা গতি। সাধু সংগ লাগিবই আৰু সাধু সংগক অনুকৰণ কৰিব দিছে। কৈছে ঘোষাটো মাধৱদেৱে বহুকেইটি ঘোষাত সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। গতিকে প্ৰভুসকল ইয়াতে কৈছে নাৰদক ভগৱন্তই কৈছে, আচলতে নাৰদক নহয় ভগৱন্তই আমাৰ মনুষ্য সকললৈকে এটি বাৰ্তা দিছে যে মনৰ মল নুগুচিলে মোক প্ৰাপ্তি হ'ব নোৱাৰে। অ মোৰ গুণ নাম মাত কৰিও কীৰ্তন পাইবা আউৰ জন্মত সদায় দৰিখ তেজিয়া নিন্দিত বাণী পুত্ৰ কলে বৰ পাইবি মোৰ পাৰি সদিত অনুশ্ৰেষ্ঠতৰ হৈবে কনাৰদ নাম দিব্য ৰূপ ধৰ ও ফুৰিবি পবিত্ৰ কৰি লোকনিৰন্তৰ। এই চাওক কি আশীৰ্বাদ প্ৰদান কৰিলে। কৈছে শ্ৰৱণ কীৰ্তন কৰা, মোৰ গুণ মোৰ কৰ্মৰাজি মোৰ লীলাৰাজি তুমি শ্ৰৱণ কীৰ্তন কৰি থাকা আৰু সৰ্বশেষত তুমি পাৰিষদিত অনুপাবা। অৰ্থাৎ যিটো শৰীৰ পবিত্ৰ আৰু এই পবিত্ৰ শৰীৰৰে তুমি সদায় মোক তুমি দৰ্শন পাবা। সেইজন নাৰদ যি নেকি তিলোকৰ অবাধ গতি প্ৰভু ভগৱন্তৰ এজন পৰম বৈষ্ণৱ। আৰু সচৰাচৰ আমি দেখিছোঁ কৃষ্ণৰ যিখিনি সৎকৰ্ম ভকতৰ প্ৰতি যিখিনি কৰিবলগীয়া কৰ্ম নাৰদৰ হতুৱাই তেখেতে প্ৰদান কৰে। আমি বিভিন্ন কাহিনীত আমি আকৌ ইয়াৰ বিষয়ে আমি অৱগত কৰিম। হেন
শুনি ভৈলা মোৰ মনয়ো পখাম লাজ এৰি গায়া গুৰু কৃষ্ণ গুণৰ নাম। এতিয়া কৈছে যে ভগৱান প্ৰাপ্তি হ'বৰ কাৰণে আমি লাজ মান দুখ গৰম ঠাণ্ডা ভাল বেয়া আমি সকলো ত্যাগ কৰিব লাগিব। বিশেষত লাজ। আপুনি লাজ কৰিলে আপোনাৰ কাৰ্যসিদ্ধি নহ'ব। গতিকে আমাৰ এই নাৰদৰ কাহিনীৰ যোগে ভাগৱতত অতি সুন্দৰ কাহিনী। আমি এই কাহিনীৰ পৰা আমাক কৈছে যে সাধু সংগক লগত আমাক আহি ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰিব দিছে। আৰু পাখণ্ড আচাৰ, যিটো ইজনে সিজনক হিংসা কৰা, ইজনে সিজনক বেয়া পোৱা ইত্যাদি যিবিলাক কৰ্ম আছে, এই কৰ্মবিলাকৰ পৰা আমাক বিৰত থাকি লাজ কাজ এৰি কৃষ্ণক ভজনা কৰিব দিছে আৰু কৃষ্ণৰ নাম উচ্চস্বৰে গাই ফুৰিব দিছে। তেনেহ'লে কৃষ্ণ প্ৰাপ্তি হয়। গতিকে প্ৰভুসকল, আমি আজি এইখিনিতে সমাপ্তি কৰিব বিচাৰিছোঁ। আকৌ পৰৱৰ্তী সময়ত আমি আকৌ ইয়াৰ পাছত কাহিনীখিনি আমি অৱগত কৰিম। পৰম ব্ৰহ্ম স্বৰূপাংশ বেদগৰ্ভ জগৎমৈশ্বৰ তমহং বন্দে নাৰায়ণে নমো ব্ৰহ্মণ্য দেৱায় ব্ৰাহ্মণ হিতায় চ জগৎ হিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ। প্ৰভু ভগৱন্ত পূৰ্ণকাম কৃষ্ণ গোসাঁই, প্ৰভু ভগৱন্ত পূৰ্ণকাম কৃষ্ণ গোসাঁই, প্ৰভু ভগৱন্ত পূৰ্ণকাম কৃষ্ণ গোসাঁই, নন্দলাল কৃষ্ণ কানাইয়া গোপী কুশ কুমকুম ৰঞ্জিত পূৰ্ণকাম কৃষ্ণ গোসাঁই। সৰ্বত্ৰ মংগল সকলোকে কৃপা দিছে বৰণ কৰা। জয় ভগৱন্ত বাসুদেৱ কৃষ্ণ।